গৰম লাগিছে আজি মৰিবলৈ সময় হৈ গ'ল। ইমান গৰম মাৰে নেকি? দেখা গৈছে দুদিন ধৰি আপোনাৰ নগাঁও জিলাৰ বিভিন্ন জেগাত মানে গৰমে দহিছে, উৎকণ্ঠা গৰম। এই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কি ব্যৱস্থা লৈছে? এই আমি গছৰ তলত বহি আছোঁ। যে বিচনীয়ে আমাৰ চাহাৰা, লাইনটো সময়মতে নাথাকে, কাৰেণ্টটো যায়, কিন্তু বিলটো সমানে দিব লাগে। এই লাওখোৱা উন্নয়ন খণ্ড আৰু আগতে যিটো মানে ডাঙৰ গছ আছে, গছটো আছে তাৰ গছৰ ছাঁ তলত বহুত মানুহ বহি থকা পৰিলক্ষিত হয়। হয়। আৰু আগন্তুক দিনকে ৰাইজক আপোনালোকে গছ গছনি লগোৱাৰ কাৰণে কি ক'ব? ৰাইজক এইটোৱে আহ্বান জনাওঁ, পৰিৱেশটো বিনষ্ট নকৰিব। এটা গছ কাটিলে 10টা গছ লগাই ল'ব, কাৰণ গছ গছনি নাই কাৰণে আজি ৰ'দৰ প্ৰখৰটো ইমান বেছি, গৰমটো বেছি। এতিয়া সৰু সৰু স্কুলৰ ল'ৰা ছোৱালীবিলাকেহে গম পাইছে গৰমৰ অনুভৱটো কেনেকুৱা। এইটো গৰমত মানে স্কুলবিলাকৰ অলপ বন্ধ দিব লাগে না? স্কুলবিলাকৰ বন্ধ নহয়, মানে ৰাতিপুৱাৰ পৰা কৰি দিব লাগে, টাইম টেবুলটো অলপ চেঞ্জ কৰিব লাগে স্কুলত। মানে স্কুলৰ ল'ৰা ছোৱালীৰ মানে বিশেষ ধৰণৰ অসুবিধা হৈ আছে না? অসুবিধা হৈছে। অসুবিধা হৈছে, কাৰেণ্ট কাৰণ নাথাকে। আজিকালি স্কুলৰ ল'ৰা ছোৱালীবিলাকে জোতা মোজা কাপোৰ কানি একদম আগৰ নিচিনা নহয় যে আগত চেণ্ডেল মানে স্কুলবিলাক ৰাতিপুৱা দিব লাগে। প্ৰশাসনে, নগাঁও জিলাৰ প্ৰশাসনে কি আহ্বান জনা? নগাঁও জিলাৰ প্ৰশাসনক, উপায়ুক্ত মহোদয় এইটোৱে আহ্বান জনাওঁ যাতে স্কুলবিলাকৰ টাইম টেবুলটো অলপ চাই চিতি চেঞ্জ কৰিব লাগে, কাৰণ এইটো গৰমত ল'ৰা ছোৱালী স্কুল পঢ়োৱাতকৈ বেমাৰৰ বেছিহে হ'ব যেনেকৈ দেখা পাইছোঁ। যে ল'ৰা ছোৱালীৰ প্ৰতি লক্ষ্য ৰাখি স্কুলৰ টাইমটো অলপ ভাল সলনি কৰিব লাগে। ভাল সলনি কৰিব লাগে।